আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ। উৎকট গৰমত অতিষ্ঠ হৈ পৰিছে সমগ্ৰ দেশ। আগন্তুক 5 দিনলৈ উৎকট গৰমে দহিব কেইবাখনো ৰাজ্য। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা। পূব ভাৰতৰ সকলো মহকুমাতে বাঢ়িব গৰমৰ মাত্ৰা। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। উৎকট গৰমত অতিষ্ঠ হৈ পৰিছে সমগ্ৰ দেশ। আগন্তুক 5 দিনলৈ উৎকট গৰমে দহিব কেইবাখনো ৰাজ্য। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা। পূব ভাৰতৰ সকলো মহকুমাতে বাঢ়িব গৰমৰ মাত্ৰা। পশ্চিমবংগত 5 দিনত গৰম বতাহৰ সম্ভাৱনা। আগন্তুক 3 দিনলৈ পশ্চিমবংগত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বিহাৰতো বৃদ্ধি হ'ব গৰমৰ মাত্ৰা। উত্তৰ প্ৰদেশতো গৰম বতাহৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু আমি যেহেতু জনাইছো যে উৎকট গৰমত বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত যিসকল জনতা আছে সেই জনতাসকলে উৎকট গৰমত অতিষ্ঠ হৈ পৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ ওপৰত লক্ষ্য কৰি। আৰু আগন্তুক 5 দিনলৈ উৎকট গৰমে দহিব দেশৰ কেইবাখনো ৰাজ্য। অৰ্থাৎ আগন্তুক 5টা দিনলৈ উৎকট গৰমৰ কবলত পৰিব দেশৰ কেইবাখনো ৰাজ্য। বিশেষকৈ পূব ভাৰতৰ সকলো মহকুমাতে বাঢ়িব গৰমৰ মাত্ৰা। অৰ্থাৎ পূব ভাৰতৰ যিসমূহ ৰাজ্য আছে, যিসমূহ মহকুমা আছে, সেইসমূহ ঠাইত অৰ্থাৎ সেইসমূহ ৰাজ্যৰ গৰমৰ মাত্ৰা অধিক হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। সমাগত যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনতে এতিয়া উৎকট গৰমে দহিছে দেশৰ কেইবাখনো ৰাজ্য। আৰু বিশেষকৈ পূব ভাৰতত উৎকট গৰমৰ কবলত পৰিছে সাধাৰণ জনতা। আৰু পশ্চিমবংগত 5 দিনলৈ গৰম বতাহৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। যিহেতু পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 26 এপ্ৰিলত। আৰু সেয়েহে সেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনতে পশ্চিমবংগত আগন্তুক 5টা দিনলৈ গৰম বতাহৰ প্ৰৱাহ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আগন্তুক 3 দিনলৈ পশ্চিমবংগৰ ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। গৰমৰ ওপৰত লক্ষ্য কৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পশ্চিমবংগত আগন্তুক 3টা দিনলৈ ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ বিহাৰতো বৃদ্ধি হ'ব গৰমৰ মাত্ৰা। অৰ্থাৎ পশ্চিমবংগৰ উপৰিও বিহাৰতো গৰমৰ মাত্ৰা বৃদ্ধি হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ বিহাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যখনত 40 ডিগ্ৰী চেলছিয়াছ বেছি হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। ৰাজস্থান আৰু পশ্চিম উত্তৰ ভাৰতত বজ্ৰপাত হোৱাৰ ফলত বৰ্তমান ৰাজ্যখনত তাপমাত্ৰা সামান্য পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজস্থানত যিহেতু বৰ্তমান বৰষুণৰ প্ৰৱাহ দেখিবলৈ পোৱা গৈছে। আৰু সেয়েহে বৰ্তমান ৰাজস্থান আৰু পশ্চিম উত্তৰ ভাৰতত বজ্ৰপাত হোৱাৰ ফলত ৰাজ্যখনত তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। আৰু দক্ষিণ প্ৰান্তত বিশেষকৈ কৰ্ণাটকৰ কিছু স্থানত 5 দিন পৰ্যন্ত গৰমৰ প্ৰৱাহ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ উপৰিও কেৰালা, গোৱাতো উষ্ণতা গৰম আৰু আৰ্দ্ৰ হ'ব বুলি ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এই পূব ভাৰতৰ যিসকল বাসিন্দা আছে তেওঁলোকক এই গৰমৰ পৰা হাত সাৰি থাকিবলৈ ইতিমধ্যে চিকিৎসকসকলে বিভিন্ন ধৰণৰ তেওঁলোকক নীতি দিয়া দেখিবলৈ পোৱা গৈছে বা বিভিন্ন ধৰণৰ উপায় তেওঁলোকক দিয়া দেখিবলৈ পোৱা গৈছে। পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিবলৈ তেওঁলোকৰ চিকিৎসকসকলে পৰামৰ্শ দিয়া দেখিবলৈ পোৱা গৈছে। যিহেতু উৎকট গৰমে বাৰুকৈ দহিছে বৰ্তমান সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে উৎকট গৰমৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই গৰম সন্দৰ্ভত এতিয়া নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই গৰমৰ প্ৰৱাহ থাকিব আগন্তুক 5টা দিনলৈ। কাৰণ আগন্তুক 5টা দিনলৈ গৰমে দহিব দেশৰ কেইবাখনো ৰাজ্য। আৰু বিশেষকৈ পূব ভাৰতৰ সকলো মহকুমাতে বাঢ়িব গৰমৰ মাত্ৰা। অৰ্থাৎ পূব ভাৰতৰ যিসমূহ ৰাজ্য আছে, যিসমূহ মহকুমা আছে, সেই পূব ভাৰতৰ সকলো মহকুমাতে গৰমৰ মাত্ৰা বৃদ্ধি হ'ব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু পশ্চিমবংগত আগন্তুক 5 দিনলৈ গৰম বতাহৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু গৰম বতাহৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে পশ্চিমবংগত দিনক দিনে গৰমৰ মাত্ৰা বৃদ্ধি হৈছে। আৰু পশ্চিমবংগত আগন্তুক 5টা দিনলৈ গৰম বতাহৰ সম্ভাৱনা ইতিমধ্যে বৃদ্ধি হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আগন্তুক 3 দিনলৈ পশ্চিমবংগৰ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ। অৰ্থাৎ গৰমৰ বাবে আগন্তুক 3 দিনলৈ পশ্চিমবংগত ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।